নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ। মই ইতিমধ্যে তোমালোকক কটন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে কেনেদৰে আবেদন পত্ৰ পূৰণ কৰিবা সেই সন্দৰ্ভত কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এইবাৰ এই ভিডিঅ'টোৰ জৰিয়তে সমৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকে কেনেদৰে কটনৰ বাবে প্ৰপত্ৰ পূৰণ কৰিবা এই সন্দৰ্ভত গোটেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে সমৰ্থ পৰ্টেলত পঞ্জীয়ন কৰাটো প্ৰয়োজনীয়। তোমালোকে প্ৰথমতে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটলৈ যাবা। তাত তোমালোকে এডমিশ্যন ছেকশ্যনত ক্লিক কৰিবা। এডমিশ্যন ছেকশ্যনত ক্লিক কৰাৰ পিছতেই তোমালোকে আণ্ডাৰ গ্ৰেজুৱেট অপশ্যনত ক্লিক কৰিলে ৰেজিষ্ট্ৰেশ্যন লিংক বুলি এটা লিংক পাবা। তাত ক্লিক কৰাৰ পিছতেই তোমালোকৰ সমৰ্থ পৰ্টেলটো খোল খাব। পৰ্টেলটোৰ সোঁ চাইডে থকা থ্ৰী ডটত ক্লিক কৰাৰ পিছতেই তোমালোকৰ বাবে স্ক্ৰীনখন খোল খাব। তোমালোকে ইতিমধ্যে সমৰ্থ পৰ্টেলত বহুতেই ৰেজিষ্ট্ৰেশ্যন কৰি থৈছা। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে তোমালোকে সমৰ্থ পৰ্টেলত গৈ আজিয়ে ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা। মই পূৰ্বতে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলোঁ। তাৰ পৰৱৰ্তী সময়ত তোমালোকে লগ ইন কৰিলে তোমালোকৰ ইমেইল আইডি আৰু পাছৱাৰ্ড দিব লাগিব। তাৰপিছতেই তোমালোকৰ এনেদৰে উইণ্ড'খন খোল খাব। তাৰপিছত তোমালোকে প্ৰগ্ৰেম ছিলেকশ্যন নতুবা এড কলেজ অপশ্যনটোত ক্লিক কৰিবা। তাৰপিছত তোমালোকে কটন বিশ্ববিদ্যালয় কটন ইউনিভাৰ্চিটিত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেদৰে খোল খাব। কটন ইউনিভাৰ্চিটিত পুনৰবাৰ ক্লিক কৰিবা। তাৰপিছত তোমালোকে ইয়াতে বেচেলাৰ অফ আৰ্টছত ক্লিক কৰিব পাৰিবা। NEP ষ্ট্ৰীম মানে হৈছে তোমাৰ ছায়েন্স আৰ্টছৰ ষ্ট্ৰীমকেইটা পাবা আৰু তাৰপিছৰ অপশ্যনটোত তোমালোকে কেৱল মাত্ৰ কম্পিউটাৰ ছায়েন্স অপশ্যনটো পাবা। তোমালোকে যদিহে কম্পিউটাৰ ছায়েন্স ল'ব খোজা তেনে তোমালোকে পিছৰ অপশ্যনটোত ক্লিক কৰিবা। প্ৰথম অপশ্যনত ক্লিক কৰিলে তোমালোকে BA অনাৰ্ছ BSc অনাৰ্ছৰ অপশ্যন পাবা। তোমালোকে এনেদৰে ক্লিক কৰি ল'বা। তাৰপিছত ক্লিক কৰাৰ পিছত তোমালোকে 1 মাইনৰ 1 মেজৰ ছিলেক্ট কৰিব লাগিব। তোমালোকৰ যি মেজৰ ছাবজেক্ট ল'বলৈ মন আছে সেই মেজৰ ছাবজেক্টত তোমালোকে ক্লিক কৰিবা। ডিচিপ্লিন গ্ৰুপত ক্লিক কৰিবা। তোমালোকৰ অনাৰ্ছ ছাবজেক্টটো ইয়াতে ক্লিক কৰিব পাৰিবা। তাৰপিছত তোমালোকে যিকেইটা ছাবজেক্টত এপ্লাই কৰিব বিচাৰা সিমানটাই তোমালোকে এনেদৰে ছাবমিট কৰিব লাগিব। যিহেতু মই অসমীয়াত ল'ব বিচাৰিছোঁ সেইবাবে মই ইয়াত মেজৰ ছাবজেক্টত অসমীয়া ক্লিক কৰিছোঁ আৰু মাইনৰ ছাবজেক্টত মই এডুকেশ্যন ক্লিক কৰিছোঁ। তোমালোকে এনেদৰে বহুতবাৰ এপ্লাই কৰিব পাৰিবা ছাবজেক্ট ৱাইজ। এনেদৰে ক্লিক কৰাৰ পিছত তোমালোকৰ পৰৱৰ্তী সময়ছোৱাত এনেদৰে উইণ্ড'খন খোল খাব। নেক্সট অপশ্যনত ক্লিক কৰিবা। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছতেই তোমালোকৰ উইণ্ড'খন এনেদৰে খোল খাব। তোমালোকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিবোৰ ডিটেইলছ দিছিলা সেই ডিটেইলছবোৰ পুনৰবাৰ দেখা পাবা। তাৰপিছত তোমালোকে ক্লাছ 10 কিমান চনত পাছ কৰিছিলা, ক্লাছ 10ত তোমাৰ পাৰ্চেণ্টেজ কিমান আছিল গোটেইখিনি ইয়াতে তুমি দিব লাগিব শুদ্ধকৈ আৰু চাবা যাতে ভুল নকৰা, যদিও পিছত কাৰেকশ্যন উইণ্ড' খুলি দিব। তোমালোকে HSLCৰ নম্বৰ আৰু কি কি ছাবজেক্ট আছিলে গোটেইখিনি ইয়াতে ধুনীয়াকৈ বহুৱাই দিবা। HSLCৰ বহুৱাৰ পিছত তোমালোকে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কিমান নম্বৰ পাইছা, ফাৰ্ষ্ট ডিভিজন নে ছেকেণ্ড ডিভিজন নে থাৰ্ড ডিভিজন পাইছা গোটেইখিনি ইয়াতে ধুনীয়াকৈ ইনপুট কৰিবা। এইখিনি এড কৰাৰ পিছত তোমালোকে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পোৱা নম্বৰসমূহ ধুনীয়াকৈ এড কৰিবা, চাবা যাতে ভুল নকৰা। তাৰপিছত তোমালোকে নেক্সট অপশ্যনত ক্লিক কৰিবা। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইতিমধ্যে তোমালোকে সমৰ্থত আপলোড কৰা ডকুমেণ্টছসমূহ ইয়াত তোমালোকক শ্ব' কৰাব। ডকুমেণ্টছখিনি চাই ল'ব পাৰিবা। ইয়াৰ পিছত তোমালোকে HSLCৰ মাৰ্কশ্বিট আৰু HS মাৰ্কশ্বিটখন ইয়াতে আপলোড কৰিব লাগিব। ইয়াত তোমালোকে KBটো মিলাই ল'ব লাগিব, 500 KBৰ তল হ'ব লাগিব। এইখিনি আপলোড কৰাৰ পিছতেই তোমালোকক পুনৰবাৰ শ্ব' কৰাব। তোমালোকৰ গোটেইখিনি ডিটেইলছ এনেদৰে আহি যাব। পুনৰবাৰ তোমালোকে চেক কৰি চাব পাৰিবা আৰু পুনৰবাৰ তোমালোকক অনুৰোধ জনাইছোঁ যাতে তোমালোকে আপলোড কৰোঁতে একো ভুল নকৰা বা অপশ্যনবিলাক ভুল নকৰা। যদি পিছত কাৰেকশ্যন উইণ্ড' খুলি দিব তোমালোকে এতিয়াই সাৱধান হ'লে তোমালোকৰ পিছলৈ চিন্তা নাই। মই ধুনীয়াকৈ ডকুমেণ্টছখিনি আপলোড কৰিলোঁ। তাৰপিছত ছাবমিট কৰিব লাগিব আৰু এনেদৰে ছাবমিট কৰি দিবা। ছাবমিট কৰাৰ পিছত তোমালোকে পুনৰবাৰ দেখা পাবা তোমালোকৰ নাম, ডেট অফ বাৰ্থ, তোমালোকৰ কাষ্ট কেটেগৰী গোটেইখিনি তোমালোকক শ্ব' কৰাব। মা দেউতাৰ নাম শ্ব' কৰাব, এড্ৰেছ শ্ব' কৰাব। এইখিনি তোমালোকে পুনৰবাৰ ক্লিক কৰি দিব লাগিব। গোটেইকেইটা অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে পুনৰবাৰ ফাইনেল ছাবমিট কৰিব লাগিব। ফাইনেল ছাবমিট কৰি দিয়াৰ পিছতেই তোমালোকৰ এপ্লিকেশ্যন ফৰ্ম
কটনে পাই যাব তাৰপিছত তোমালোকৰ এনেদৰে PDF তোমালোকে ওপেন কৰি চাব পাৰিবা এনেকৈ তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন আহিব তাৰপিছত তোমালোকৰ যিটো প্ৰফাইল এনেদৰে শ্ব' কৰি থাকিব তুমি এনেদৰে বেলেগ সাবজেক্টৰ বাবে বেলেগ বিশ্ববিদ্যালয়ত এপ্লাই কৰিব পাৰিবা যদি তোমালোকৰ কিবা বুজি নোপোৱা আছে তেন্তে ভিডিঅ'ত কমেন্ট কৰি জনাব পাৰিবা ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই যেহেতু বৰ্তমান কটন বিশ্ববিদ্যালয়তে পঢ়ি আছো তোমালোকে আহিলে মোক লগ পাবা